হেল্ল' এভৰিৱান, আজি দেখিছেনে ইয়াত টেঙা খাওঁ বুলি ওলাইছোঁ। ৰ'দটো ইমান ডাঙৰকৈ ওলাই আছে, সেয়েহে ভাবিছোঁ টেঙা দুটামান আনি থৈছোঁ। লগতে যোৱাকালি অনা কমলা টেঙা আছিলে, কমলা টেঙাও মই দুটা ৰাখি থৈছিলোঁ। তাকে ভাবিছোঁ টেঙা খাওঁ বুলি। খুব মন যায় মানে ৰ'দ দিলে খাবলৈ, আৰু সেয়েহে এতিয়া মই পাত কাটিবলৈ গৈ আছোঁ। ইয়াত দেখিছেনে কলপাত এখিলা কাটি ল'লোঁ। কলপাতখিলা যিহেতু আগটো বেয়া হৈ আছিলে, সেইকাৰণে বোলো এইখিলাকে কাটোঁ। এয়া কাটি মেলি লৈছোঁ আৰু এখন কাটিম আৰু তাৰপিছত কাৰণ ভাগ কৰিব লাগিব যে সেইকাৰণে। আৰু এখন পাত কাটি লৈ কিনে মই যাম আৰু টেঙা গুচাবলৈ বুলি। এইখন এখন পাত দেখিছে কাটি ল'লোঁ এয়া। আৰু মোৰ ভাগিনটোৱে আজি ভিডিঅ' কৰি দিছিলে, নহ'লে মোৰ কেমেৰা ধৰা মানুহ কোনো নাই, আৰু সিহঁতি ধৰিবলৈ টান পায় মানে বৰ আমনি পায়, আৰু ময়ো কৈ নাথাকোঁ যে ধৰিব লাগে বুলি। অকণমান দেৰি ধৰিব দিলোঁ। তাকে এয়া দেখিছেনে পাত দুখন ধুই ল'লোঁ। এতিয়া বোলো টেঙা কাটোঁগৈ। এয়া বহি ল'লোঁ মই টেঙা কাটিবলৈ। চোতালতে বহি লৈছোঁ দেই, আজি ৰ'দটো চোতালত পৰিছে, কিন্তু মই অলপ ছাঁহলৈ বহি লৈছোঁ। আৰু এয়া দেখিছেনে টেঙাকেইটা গুচাই লৈছোঁ। টেঙা গুচাব লৈছোঁহে, কিন্তু মানুহ খোৱা সময়ত বহুত মানুহ ওলাই আহিছে, জানেইচোন আৰু তাৰ আগত নোলায় নহয়। সেইকাৰণে ভাবিছোঁ দুটাকে টেঙা কাটোঁ, আৰু কমলা দুটা লৈ লৈছোঁ, কাৰণ আনি থোৱা আছিলে কমলা দুটা। তাকে বোলো এতিয়া কাটোঁ। এতিয়া চাব দেই, কাটি মেলি ল'মহে, মানুহ আহি উপস্থিত হ'বহি, কাৰণ তাৰ আগে মানুহ দেখা নাছিলোঁ। পাছতহে খোৱাৰ সময়তহে ওলাইছেহি মানে। এয়া মই গুচাই আছোঁ ৰবাব টেঙাটো। ৰবাব টেঙা আনিছিলোঁ 4টা, তাৰে থৈ দিলোঁ 2টা, মানুহ কম দেখি এনে। পাছত আকৌ এদিন খাবলৈ মন যাব যে, সেয়েহে এয়া আমাৰ ঘৰৰ টেঙা নাই মানে, আগতে এজোপা আছিলে, সেইজোপা কাটি দিয়া হ'ল। বৌহঁতৰ যিহেতুকে ঘৰ বনাই আছে যে তাত, সেইটো কাৰণে এতিয়া আনৰ ঘৰৰ পৰা আনি খাবলগীয়া পৰিছে। আৰু এয়া গুচাই আছোঁ ৰবাব টেঙা। খুব ভাল লাগে। আপোনালোকে জুতি লয়নে ৰবাব টেঙা? মোৰ মানে পথাৰত খাবলৈ বহুত ইচ্ছা আছিলে, কিন্তু পথাৰত কি ক'ম আৰু ধান শেষ হ'ল যে, সেইটো কাৰণে নাপালোঁ আৰু পথাৰত খাবলৈ। উপায় নাই। এতিয়া বোলো চোতালতে বহি ৰ'দ লৈ খাই থাকোঁ আৰু। সেয়েহে এনেদৰে গুচাই লৈছোঁ। আপোনালোকে কেনেদৰে খাই বাৰু? মই এনেকৈ ফুটিয়াই ল'লে খুব ভাল লাগে মানে, ৰসখিনি ওলাই আৰু খাবলৈও ভাল লাগে। সেয়েহে এনেকৈ মই উলিয়াই লৈছোঁ। আৰু এইফালে কাটি কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আৰু আমাৰ দেখিছেনে সৰু সৰু যে ধান জলকীয়া, আমাৰ ঘৰত মানে মই কেইবাজোপা ৰুই থৈছোঁ। তাৰপিছত মাজে সময়ে ভোট জলকীয়া পুলিও ৰুওঁ, পচাই লওঁ যে। আৰু এয়া ফাইনেলি মোৰ টেঙা কাটি হৈ গ'ল। আৰু এতিয়া এয়া ধান জলকীয়া দিম, দেখিছেনে ধান জলকীয়াকেইটা ইমান ধুনীয়া ৰঙা হৈ আছে নহয়। তাকে টেঙা লগত খাবলৈ খুব ভাল লাগিব। মোৰ মানে এনেকুৱা হয় জানেনে, টেঙা খালে মানে টেঙাত যে ধনিয়া পাত অকণমান মিক্স কৰি দিলে আৰু বেছি ভাল লাগে, মানে সোৱাদটো বেছি ভাল হয় আৰু। তাকে এয়া মিক্স কৰি লৈছোঁ। আৰু যিহেতুকে আমাৰ ঘৰত সৰু ল'ৰা আছে ন, জলকীয়া নিদিয়াৰ আগে সিহঁতৰ কাৰণে উলিয়াই ৰাখিব লাগিব, সেয়েহে মিক্স কৰি লৈছোঁ। আৰু এতিয়া সিহঁতলৈ উলিয়াই ৰাখিম, কাৰণ মোৰ ল'ৰা ছোৱালী 2টা আছে তাতে, দাদাৰ ছোৱালীজনী আছে যে, সিহঁতৰ কাৰণে উলিয়াই মেলি ৰাখি কেনে তাৰপিছত আমি খাম আৰু জলকীয়া তলকীয়া দি। আপোনালোকৰ জিভা পানী পৰিছেনে? টেঙা দেখিলে কাৰ কাৰ জিভা পানী পৰে কমেণ্ট এটা কৰিবচোন। মোৰ মানে টেঙা দেখিলে মই ৰ'বই নোৱাৰোঁ। আৰু এয়া ধান জলকীয়াকেইটা সানি লৈছোঁ। খোৱা মানুহ চাব দেই, আপোনালোকক দেখুৱাম বাৰু কিমান হ'ল। তাৰ আগত নাছিলে, সেয়েহে মই 4টা টেঙা ৰাখি থৈ দিলোঁ। তাই 2টা ৰাখি থৈ দিলোঁ, মানে 2টাহে কাটিলোঁ, নহ'লে আৰু অলপ কাটিব পাৰিলোঁ হয়। আৰু এয়া দেখিছেনে ভাগ কৰি দিছোঁ। টেঙা যিহেতুকে বহুত বেছি নাখালেও হয়, অলপ অলপ খালেই হয় আৰু। আৰু টেঙা দেখিলে চবৰেতো লোভ লাগেই, চবেইতো খাব বিচাৰে। আৰু এয়া দেখুৱাই দিছোঁ চবকে, চবেই টেঙা জুতি লৈ আছে ৰ'দত বহি লৈ। আৰু ময়ো বহি লৈছোঁ এনেদৰে। এয়া দেখিছেনে পোৱালীকেইটা, সিহঁতি বোকা খেলি আছিলে, আৰু সিহঁতিও গৈছে হাত ধুবলৈ বুলি দৌৰি গৈছে টেঙা খাবলৈ। টেঙা খাই বিৰাট ভাল পাওঁ, সেয়েহে লৈ লৈছোঁ মই অলপ সৰহকৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো, কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব শেষত। আজিলৈ বাই বাই।